মই উপস্থিত আছো বৰ্তমানৰ মন্দিয়া সমষ্টিৰ সত্ৰকুৰা গাঁও পঞ্চায়তৰ সত্ৰকুৰা 15 নম্বৰ সিটৰ এখন কৃষি পথাৰত আৰু এই কৃষি পথাৰত দেখিবলৈ পোৱা গৈছে যি সময়ত অসমৰ বিভিন্ন যুৱক যুৱতীসকলে চাকৰি বিচাৰি হাহাকাৰ লগাইছে ঠিক তেনে এক মুহূৰ্তত এজন শিক্ষিত যুৱকে কৃষি বিপ্লৱ গঢ়ি তুলিছে। বিদেশৰ পৰা অনা পুলি সেই পুলিৰে তেওঁ বগৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ পথত আৰু বগৰী দেখিবলৈ পোৱা গৈছে। এতিয়া মোৰ সহযোগীয়ে দেখাব যে এইখন পথাৰত কেনেকৈ এই বছৰ প্ৰথমবাৰৰ বাবে এই বগৰী উৎপন্ন কৰিছে। দেখিবলৈ পোৱা গৈছে যে ইয়াৰ বজাৰ মূল্যও যথেষ্ট বেছি। আমি বিভিন্ন বজাৰত দেখিবলৈ পাইছো এই বগৰীৰ সমাদৰ আচলতে আমাৰ সমাজত যথেষ্ট বেছি। যিজন যুৱকে এই খেতি তেওঁলোকে আৰম্ভ কৰিছে তেওঁক এই অঞ্চলৰ ভিতৰত এজন শলাগিব লাগিব। তেখেতক এজন নিবনুৱা যুৱক হিচাপে নিজৰ চাকৰি জীৱনৰ কথা পাহৰি এতিয়া নিজেই কৃষি কৰ্ম কৰিবলৈ লৈছে আৰু সেইজন যুৱক আমাৰ মাজত উপস্থিত আছে। তাৰ পৰা আমি কিছু কথা জানিম যে আচলতে এই সপোন কেনেকৈ তেওঁ ৰচিলে আৰু এনেকুৱাই পৰিকল্পনা আপোনাৰ কেতিয়াৰ পৰা আহিল আৰু কেনেকৈ এইটো কাম কৰিলে জানিব। নমস্কাৰ, মোৰ নাম আমিনুল ইছলাম। হয়, একচুৱেলি মোৰ এইটো পদক্ষেপ আছিলে কৰি আছোঁ মই আপোনাৰ 3 বছৰমান হ'ল। 3 বছৰৰ পৰা মই কৃষিজীৱীৰ লগত জড়িত আছোঁ। আপুনি এতিয়া বগৰী খেতিটো কেনেকৈ সপোন আহিল যে আচলতে এইটো কৰিম, এইটো ভালদৰে হয়তো এটা বজাৰ পাম, কেনেকৈ ভাবি ল'লে এইটো আচলতে? প্ৰথমতে কি খেতি কৰিছিলে? কুঁহিয়াৰ খেতি কৰোঁ, বেঙেনা খেতি কৰোঁ, এনেই মানে ইত্যাদি ধৰণৰ খেতি কৰোঁ, শাক পাচলি খেতি কৰোঁ। মানে আপোনাৰ মাজত কি হ'ল, মোৰ আলহী ঘৰ আছে হেৰি মঙলদৈ। তো মঙলদৈত গ'লোঁ, মই মঙলদৈত যাই পেলাই চালোঁ মানে তাৰে মানুহবিলাকে মানে হেৰি আপোনাৰ বগৰী খেতিৰ লগত জড়িত বেছি। তাতে মই মোৰ হেৰিৰ লগত কথা পাতিলোঁ, আলহী ঘৰৰ লগত কথা পাতিলোঁ যে মই এইটো কাম কৰিব পাৰিমনে। তো তেওঁলোকে ক'লে পাৰিব, অসুবিধা নাই। তো তেওঁলোকৰ ঘৰৰ পৰা একচুৱেলি মই তেনেকুৱাকৈ বগৰীৰ পুলিবিলাক লৈ আহিছিলোঁ। পুলিবিলাক লৈ আহি যোৱা বছৰ আপোনাৰ ৰুই দিলোঁ। ৰুই দিয়াৰ পিছত এইটো বছৰে এইটো প্ৰথম বছৰৰ পৰা? প্ৰথম বছৰতে দেখিবলৈ পোৱা গৈছে বগৰী যথেষ্ট পৰিমাণে লাগিছে। আচলতে এই প্ৰথমবাৰৰ বাবে লাগিছে যদিও সৰু এখন গছত বহুতকেইটা বগৰী লাগিছে, কিন্তু ইয়াতে দেখিবলৈ পাইছোঁ আমি বহুতকেইটা বগৰী লাগিছে। ইয়াৰ পাছতো আৰু দ্বিতীয় বৰ্ষত কিমান বয়সলৈ এইটো জীয়াই থাকিব, তাৰমানে কেইবছৰলৈকে? এইটো আপোনাৰ 5 বছৰলৈকে জীয়াই থাকে গছ পুলিটো। এটা বগৰী গছে কিমানখিনি বগৰী দিব পাৰে? মিনিমাম আপোনাৰ 1 কুইণ্টেল, 1 কুইণ্টেল বা 1.5 কুইণ্টেল। এইটো বছৰত বৰ্তমান বছৰত আপুনি কিছু বগৰী বিক্ৰী কৰিছে নেকি? তেনেকুৱাকৈ কৰা নাই। একচুৱেলি আপোনাৰ ইয়াতে আমাৰ বজাৰত শুক্ৰবাৰে আপোনাৰ সাপ্তাহিক বজাৰ হয় আমাৰ ইয়াতে। তো যোৱা শুক্ৰবাৰে আপোনাৰ মানে এনেই ট্ৰাই কৰিবলৈ আপোনাৰ 8 কিলো 10 কিলোমান লৈ গ'লোঁ। তো লৈ যোৱাৰ পাছত আপোনাৰ দামটো ভালো পাইছে দিয়ক, বেয়া পোৱা নাই। আপোনাৰ পাৰ কেজি আপোনাৰ 80 টকাকৈ পালোঁ। এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰত আচলতে ইয়াৰ সমাদৰ আছে, ভাল মূল্য আছে বা আপোনাৰ নাটনিও আছে বৰ্তমানলৈকে আছে। তো আচলতে এইখন খেতিৰ পাছত আপুনি সাৰ প্ৰয়োগ কৰিছে নেকি ইয়াতে, বা কোনো ধৰণৰ কীটনাশক তেনেকুৱা ব্যৱহাৰ কৰিছে? নাই, তেনেকুৱা কৰা নাই। ইয়াৰ কাৰণে আপোনাৰ প্ৰতি বিঘাত কিমান খৰচ হৈ আছে? মোৰ বৰ্তমান এইটো আপোনাৰ বগৰী 1 বিঘাত আপোনাৰ 60,000 পৰা 70,000 মান খৰচ কৰিলোঁ। ভাল এটা লাভৱান হ'ব বুলি আশা কৰিছে নিশ্চিত? আশা কৰিছোঁ, আশাবাদী আৰু। এতিয়া চৰকাৰৰ ফালৰ পৰা বিভাগীয় কোনো কৰ্তৃপক্ষ আহি, যিহেতুকে বৰপেটা জিলা পৰে এইখন, বৰপেটা জিলা কৃষি বিভাগৰ পৰা আপোনাৰ কোনো খা খবৰ লৈছে নেকি, বা আপুনি তেনেকুৱা সহায় বিচাৰিছে নেকি? তেনেকুৱা এতিয়ালৈকে কোনো হেৰি পোৱা নাই, চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ পোৱা নাই, এতিয়ালৈকে অহাও নাই আমাৰ এইফালে। তো তেনেকুৱা মানে চৰকাৰৰ পৰা মোৰ এটা আশা, যিহেতু আমি কৃষিজীৱীৰ লগত জড়িত হৈ আছোঁ, তো কৃষিজীৱীৰ লগত জড়িত হৈ থকা মানুহবিলাক যদি আপোনাৰ যিবিলাক বেঙেনা হওক, গাজৰ হওক, এইবিলাক বস্তু যদি আমি দাম নাপাওঁ, তো আমি চলাৰ কোনো ব্যৱস্থা নাই আমাৰ। তো চৰকাৰক মোৰ এটাই অনুৰোধ, আমি যিবিলাক কৃষিজীৱী মানুহবিলাকৰ পৰা যেতিয়া পাইকাৰী বেপাৰীয়ে যেতিয়া বস্তুবিলাক ক্ৰয় কৰে, যাতে এইটো ক্ৰয় কৰাৰ সময়ত যাতে যিকোনো বস্তু এটা নিৰ্ধাৰিত মূল্য থাকে। গতিকে ইয়াৰ যিটোকে প্ৰথম বছৰত আপুনি এইটো উৎপাদন কৰিছে, হয়তো ভাল মূল্য পাব বুলি আশা কৰিছে, কিন্তু অদূৰ ভৱিষ্যতে এই বস্তুখিনি উৎপাদন বেছিকৈ যেতিয়া হ'ব, তেতিয়া হয়তো আপোনাৰ বজাৰত এতিয়া খুচুৰা বেপাৰী বা খুচুৰা মানুহে নিয়াৰ পাছতো হয়তো ভাল পাইকাৰী দামত আপোনালোকে বিচাৰিছে যে পাইকাৰী দাম ভাল পালেহে আমি এইখিনি বস্তু বিক্ৰী কৰিব পাৰিম। হয়।
কিন্তু এতিয়া হয়তো খুচুৰা বেপাৰীসকলে আপোনাৰ ইয়ালৈ কিবা যোগাযোগ কৰিছে নেকি বা গাঁৱৰ নাইবা কোনো পাইকাৰী বেপাৰীসকলে এতিয়া যোগাযোগ কৰি আছে? নাই তেনেকুৱালৈকে এতিয়ালৈকে কৰা নাই, কিন্তু এতিয়া মানে যদি মাৰ্কেটত যেতিয়া আমি লৈ যাম তেতিয়াহে লাহে ধীৰে মানুহে জানিব বগৰী খেত আছে বুলি, তেতিয়াহে পাইকাৰী বেপাৰীবিলাকে আহিব। যিহেতুকে খুব সুন্দৰ এখন খেতি আমি দেখিবলৈ পাইছোঁ, কিন্তু নৱ প্ৰজন্মক যুৱক যুৱতীসকলক নিবনুৱাসকলক কি আহ্বান জনাব আপুনি? আহ্বান তেনেকুৱা একো নাই। চাওক এতিয়া যদি আমি সদায়তো মানুহে চাকৰিৰ পিছে পিছে দৌৰি থাকে। সেইটোৱে চব মানুহবিলাকে যদি আমি চৰকাৰৰ চাকৰি পিছত যদি দৌৰি থাকোঁ, চবকেতো চৰকাৰে চাকৰি দিব নোৱাৰে। যাৰ যেনেকুৱা হেৰি আছে, অক্ষম আছে আৰু তো যদি কাৰোবাৰ চাকৰি কৰাৰ ইচ্ছা আছে তেন্তে তাৰ কথা বেলেগ। যদি কাৰোবাৰ ইচ্ছা আছে বিজনেছ কৰিবলৈ, তো তেওঁলোকে এনেকুৱা খেতি কৰিব পাৰে আৰু অসুবিধা নাই। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। মোৰ সহযোগীক অনুৰোধ জনাইছোঁ যে কেনেধৰণৰ খুব ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে বগৰীবিলাক লাগি আছে, আৰু প্ৰথম বছৰৰ কাৰণে এইজন যুৱকে এনেকুৱাকৈ কৃষি খেতি কৰিছে। ইয়াতে আমাৰ মানে লোকেল যিটো লেংগুৱেজ তাক আপেল বগৰী বুলি কয়, যে আপেলৰ দৰে ধুনীয়া ধুনীয়া বগৰী লাগিছে, এতিয়া পকিব ধৰিছে, প্ৰথম বছৰৰ কাৰণে লাগিছে, আৰু প্ৰত্যেকটো গছৰ পৰা ভাল এটা উৎপাদন হ'ব বুলি কৃষকজনে জনাইছে। যে যি সময়ত অসমৰ যুৱক যুৱতীসকলে চাকৰিৰ কাৰণে কেৱল চৰকাৰৰ ওচৰত দাবী দাৱা জনাই আছে, কেৱল যে চাকৰি কৰিয়ে মানুহ স্বাৱলম্বী হ'ব পাৰে সেইটো এইজন যুৱকে প্ৰমাণ কৰি দিলে, যে চাকৰিৰ বাদেও যে আমি স্বাৱলম্বী হ'ব পাৰোঁ। যিহেতুকে হয়তো কেৱল মাত্ৰ চাকৰিৰ আশাত শিক্ষিত হৈ চৰকাৰক প্ৰেছাৰ দি থাকিলে নহ'ব, আমি নিজেও যে কিবা এটা কৰি দেখুৱাব পাৰোঁ আৰু ভাল বজাৰ মূল্যৰে আমি সা সামগ্ৰী উৎপাদন কৰিব পাৰোঁ, সেইটো এক নিদৰ্শন হিচাপে দাঙি ধৰিলে এইজন যুৱকে, সত্ৰকুণৰা গাঁও পঞ্চায়তৰ 15 নম্বৰ চিটৰ এইজন যুৱকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।